নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। ৰাজ্যখনত ইতিমধ্যে ঠিকাভিত্তিক হিচাপে নিযুক্তি লাভ কৰি অহা শিক্ষকসকলৰ এটি অতি সুখবৰ সম্পৰ্কত কিছু ইনফৰমেশ্যন এই ভিডিঅ'টোৰ যোগেদি দিবলৈ ওলাইছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। সম্প্ৰতি ৰাজ্যখনত ঠিকাভিত্তিক হিচাপে নিযুক্তি লাভ কৰি কৰ্মৰত হৈ থকা 4,669টা শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰাৰ বাবে চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। এই সম্পৰ্কত ইতিমধ্যে প্ৰয়োজনীয় বিজ্ঞাপনো প্ৰকাশ পাইছে। উল্লেখ্য যে যোৱা ছেপ্টেম্বৰ মাহতে চৰকাৰে কেবিনেট বৈঠকত 4,669টা শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰাৰ বাবে এক সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই সিদ্ধান্ত অনুসৰিয়ে আজি এই শিক্ষকসকলৰ পদসমূহ নিয়মীয়াকৰণ কৰাৰ বাবে শিক্ষা বিভাগে তেওঁলোকক আবেদন কৰাৰ বাবে এটা অনলাইন পৰ্টেল মুকলি কৰি দিছে আৰু শিক্ষকসকলে অহা 8 ডিচেম্বৰৰ ভিতৰত এই পৰ্টেলত অনলাইন যোগে আবেদন কৰিব লাগিব। শিক্ষকসকলে আবেদন কৰাৰ সময়ত শিক্ষা হেতুৰ ID আৰু তেওঁ বৰ্তমান যিখন বিদ্যালয়ত চাকৰি কৰি আছে সেই বিদ্যালয়খনৰ সবিশেষ এই পৰ্টেলত আপলোড কৰিব লাগিব। এই শিক্ষকসকলক যোৱা 2011 চনতে সৰ্বশিক্ষা অভিযানৰ অধীনত নিযুক্তি দিয়া হৈছিল যদিও তেওঁলোকৰ দৰমহাকে ধৰি চাকৰিৰ আন সা সুবিধাসমূহ অন্য নিয়মীয়া শিক্ষকসকলৰ দৰে লাভ কৰিব পৰা নাছিল। ফলত তেওঁলোক বিভিন্ন সময়ত চৰকাৰক নিবেদন কৰি আহিছিল। অৱশ্যে 2021 চনত চৰকাৰে এই শিক্ষকসকলৰ অৱসৰৰ বয়স আন নিয়মীয়া শিক্ষকসকলৰ দৰে 60 বছৰলৈ বৃদ্ধি কৰি দিয়ে। অৱশ্যে ইয়াৰ পূৰ্বে চৰকাৰে 24,000 ঠিকাভিত্তিক শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰিছিল যদিও এই 6,669জন শিক্ষক বিভিন্ন কাৰণত বাদ পৰি গৈছিল। এই ক্ষেত্ৰত চৰকাৰে সেই সময়তে ঘোষণা কৰিছিল যে এই শিক্ষকসকলৰ পদসমূহ সময়ত নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব আৰু সেই অনুযায়ী চৰকাৰে সম্প্ৰতি এক বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু অনলাইন যোগে এনে শিক্ষকসকলৰ পৰা আবেদন পত্ৰ গ্ৰহণ কৰি তেওঁলোকৰ পদসমূহ নিয়মীয়াকৰণ কৰাৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত যদি কোনোবা শিক্ষকে তেওঁলোকৰ কিবা ব্যক্তিগত বা বিভিন্ন কাৰণত তেওঁলোকে এই নিয়মীয়াকৰণ প্ৰক্ৰিয়াত সোমাই পৰিব নোখোজে বা ইয়াত অংশ ল'ব নিবিচাৰে তেন্তে তেওঁলোকে ঠিকাভিত্তিক হিচাপে কাম কৰি যাব পাৰিব বুলি শিক্ষা বিভাগে ঘোষণা কৰিছে। চৰকাৰৰ এনে পদক্ষেপে এই শিক্ষকসকলৰ চাকৰি জীৱনলৈ এক নিশ্চয়তা কঢ়িয়াই আনিব পাৰিব আৰু তাৰ ফলত তেওঁলোকে দুগুণ উৎসাহিত হৈ তেওঁলোকৰ নিজৰ কৰ্মত নিয়োজিত হ'ব পাৰিব। ধন্যবাদ।